নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইন গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষা বিভাগৰ পৰা অহা এটা অত্যন্ত কঠোৰ নিৰ্দেশনা ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব, লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীয়ে লাভ কৰিব পৰাকৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ তথা ষ্টেট নোডেল অফিচাৰ PM পোষণ ডক্টৰ ওম প্ৰকাশ ছাৰে টু দ্য প্ৰিন্সিপাল ছেক্ৰেটাৰিজ এণ্ড ডিষ্ট্ৰিক্ট নোডেল অফিচাৰ্ছ PM পোষণ BTC কোকৰাঝাৰ ডিফু হাফলং আৰু দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ্ছ এণ্ড ডিষ্ট্ৰিক্ট নোডেল অফিচাৰ্ছ PM পোষণ অল ডিষ্ট্ৰিক্টছ এওঁলোকলৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ লেটাৰ আৰু ইয়াৰ ছাবজেক্টটো হৈছে কম্পালচৰি ৰিপৰ্টিং অফ PM পোষণ ডাটা ইন ARMS। ARMS হৈছে অট'মেটেড ৰিপৰ্টিং এণ্ড মনিটৰিং ছিষ্টেম অন এ ৰেগুলাৰ বেচিছ ৰিগাৰ্ডিং। ইয়াত এটা ৰেফাৰেঞ্চ নাম্বাৰ দিয়া হৈছে, যিটো 9 আগষ্ট 2024 তাৰিখৰ চিঠিখনৰ ৰেফাৰেঞ্চ ইয়াত দিয়া হৈছে। এতিয়া এই চিঠিখনৰ মূল কথাটো হৈছে, আমাৰ যিসমূহ বিদ্যালয়ে মিড ডে মিল অৰ্থাৎ PM পোষণৰ বাবে যোগ্য, অৰ্থাৎ যিসমূহ বিদ্যালয়ত মিড ডে মিল ইতিমধ্যে ছাৰ্ভ কৰি থকা হৈছে, সেই বিদ্যালয়সমূহে মিড ডে মিল ছাৰ্ভ কৰা হৈছেনে নাই ডেইলি বেচিছত যি ৰিপৰ্ট কৰিব লাগে, সেই ৰিপৰ্টটো ডেইলি বেচিছত কৰি থকা নাই বুলি ইতিমধ্যে শিক্ষা বিভাগৰ তথা ভাৰত চৰকাৰৰ দৃষ্টিগোচৰ হৈছে। আৰু সেইকাৰণে ভাৰত চৰকাৰৰ তৰফৰ পৰা অত্যন্ত জৰুৰীভাৱে আৰু ষ্ট্ৰিক্টলি অৰ্ডাৰ প্ৰেৰণ কৰা হৈছে প্ৰতিখন ষ্টেটলৈ, যে যদিহে ডেইলি বেচিছত এই ৰিপৰ্টিং কৰা নহয়, ARMS অৰ্থাৎ অট'মেটেড ৰিপৰ্টিং এণ্ড মনিটৰিং ছিষ্টেম, ইয়াৰ জৰিয়তে মিড ডে মিল ছাৰ্ভ কৰা হৈছেনে নাই সেই কথাটো যদি ডেইলি বেচিছত ৰিপৰ্টিং কৰা নহয়, তেনেহ'লে চেণ্ট্ৰেলৰ ফালৰ পৰা যি চেণ্ট্ৰেল শ্বেয়াৰৰ ধন ষ্টেটসমূহক দিয়া হয় সেইটো বন্ধ কৰি দিব বুলি কোৱা হৈছে, আৰু তাৰ ফলত আমাৰ যোগ্য ছাত্ৰ ছাত্ৰীসকল ডিপ্ৰাইভ হ'ব। ইয়াৰ কাৰণে চেণ্ট্ৰেলৰ তৰফৰ পৰা প্ৰতিখন ষ্টেটলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে আৰু বিষয়টো ষ্ট্ৰিক্টলি লৈ বিষয়টো মনিটৰ কৰিবৰ কাৰণে কোৱা হৈছে, আৰু প্ৰতিখন বিদ্যালয়ে যাতে মিড ডে মিল ৰেগুলাৰ ছাৰ্ভ কৰে আৰু ৰেগুলাৰ বেচিছত এই ৰিপৰ্টিঙৰ কামখিনি কৰে, তাৰ বাবে এই নিৰ্দেশনা পত্ৰখনৰ জৰিয়তে জনোৱা হৈছে। গতিকে